পাহাৰৰ মাজত ক'ত আহিছো ঠিকনা নাই আৰু হেৰাই গ'লে হৈ গ'ল আৰু দেই হেৰাই গ'লে কোনে লৈ যাব ইয়াৰ পৰা তুমি আনিছা তুমি এইটো ভৰি দিবা কিন্তু যদি হেৰাই যাও ন কাৰণ মোৰ ফলোৱাৰ যিসকল আছে তেওঁলোকে কিন্তু এইটো মোৰ ভিডিঅ' নাপালে তোমাৰ ওপৰত কিন্তু একশ্যন আহি যাব তুমি ভালকৈ চাই ল'বা কিন্তু হা দোস্তো তো যিহেতু আজি বৰষুণৰ বতৰ দেওবাৰ বুলি ওলাই আহিছিলোঁ যিহেতু হ'লেও মানে ধৰক বৰষুণে মানে বাধা দি ৰাখিব নোৱাৰিলে আৰু তথাপিতো ওলাই গুচি আহিছোঁ বতৰ চাইছে ৰ'দ নাই অলপ বৰষুণ অলপ ভাল লাগিছে আৰু যি হওক দেওবাৰৰ দিনটো মানে এনেও অলপ ভাল লাগে আৰু কেতিয়াবা ফ্ৰী হ'লে মানে দেওবাৰৰ দিনটো মানে অলপ ওলাই আহোঁ আৰু যিহেতু আজি এনেই অলপ এপাক ওলাই আহিলোঁ আজি নতুন নতুন কিছুমান ঠাই আপোনালোকক দেখুৱাম যেনেকৈ মই বেলেগ বেলেগ ঠাইত মানে গৈ থাকোঁ সেই তেনেকুৱাকৈ ধৰক আজিও আপোনালোকক বেলেগ বেলেগ নতুন কিছুমান ঠাই দেখুৱাম নতুন মানে মোৰ কাৰণেও নতুন নহয় কিছুমানৰ কাৰণে নতুন নহয় যিসকল নতুন তেওঁলোকৰ কাৰণেহে নতুন ভিডিঅ' মানে যিসকলে অহা নাই বিশেষকৈ সেই তেওঁলোকৰ কাৰণে মই জেগাবিলাক ঠাইছোঁ এইটো বেছি দূৰ নহয় দূৰণি নহয় এইটো আমাৰ লখিমপুৰৰে পিছফালে চাব পাইছে এইটো লখিমপুৰ আপোনাৰ জহিনৰ পৰা 4-3 কিলোমিটাৰ ভিতৰত আহিলে এইটো 22 পুল বুলি কয় এইখিনি 10 নম্বৰ এইখিনি ঠাইত হয় আপোনালোকে আহিব পাৰে ধুনীয়া প্লেচ এখন নদী আছে নদী এইফালে এখন ব্ৰিজটো আৰু ভাঙিলে বেছি দিন হোৱা নাছিলে ব্ৰিজটো যেখানে এইটো আপোনাৰ 5 বছৰ 6 বছৰমান হৈছে ব্ৰিজখন নদীয়ে ভাঙি চিঙি একদম এয়া চাবলৈ পাইছে পুৰা চুৰমাৰ কৰি মানে শেষ কৰি বৰবাদ কৰি ধ্বংস কৰি দিলে মানে যি কি নহওক হ'লেও মানে জেগাটো চাই ভাল লাগিছে মই সম্পূৰ্ণ জেগা আপোনালোকক দেখাই দিছোঁ এইফালে চাব পাইছে নদী মোৰ এইফালে পিছফালে এইফালেও নদী আছে দুইফালে নদী আছে কিন্তু নদীয়ে মানে ব্ৰিজখন ভাঙি দিছে আৰু যিহেতু যি কি নহওক এতিয়া বাৰিষা ছিজন হৈছে অলপ অলপ এতিয়া পানী পাই আছে কিন্তু বাৰিষাটো গুচি গ'লে এইখিনি পানী নাথাকিব গতিকে ইয়াত বনভোজৰ কাৰণে একদম নাম্বাৰ 1 প্লেচ আহিও ভাল লাগে গতিকে বলক আৰু প্লেচ আছে আপোনালোকক সকলোখিনি ঠাই আজি আপোনালোকক দেখুৱাম মোৰ লগত আৰু এজন ব্যক্তি আছে মোৰ বন্ধু অকলেতো আহিব পৰা নাযায় যিহেতু তেখেতক মই চিনাকি কৰি দিছোঁ মোৰ লগত আছে জেহেৰুল ইছলাম তেখেতক আজি লৈ আহিছোঁ আৰু এজন আছে তেখেতক দেখুৱাম বাৰু আমি আজি অলপ বাহিৰত আহিলোঁ ঘূৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কাম কাজ নেওচি অলপ মনৰ আনন্দ ল'বলৈ কাৰণে অলপ বাহিৰত ফুৰিবলৈ আহিলোঁ গতিকে আপোনালোকেও যাতে এনেকৈ ফুৰিবলৈ যাব আমাৰ এই বলক আজি পানী চাবলৈ পাইছে ইয়াত প্ৰথম বাৰিষাৰ পানী মানে বহুত ধুনীয়া পানী আৰু দেই পানী পালে আৰু বেলেগ মজা এটা লাগে ভাল লাগে যিহেতু তো বলক আজি আৰু বেলেগ ঠাইলৈ যাম আৰু নতুন নতুন ঠাই আছে আপোনালোকক দেখুৱাম কিছুমান ঠাইত হয়তো আপোনালোকে দেখা নাই গতিকে মই এটা অনুৰোধ জনাম সকলোকে আপোনালোকে আহিব এইখিনি ঠাইত ভাল লাগে যেনেকৈ ধৰক আজি আমি দেওবাৰ বুলি অলপ ফুৰিছোঁ মানে দেওবাৰৰ দিনটো মানে এনে মানে ভাল লাগে আৰু তো বন্ধুসকল প্লেচ চাই আছে আপোনালোকে এবাৰ আহিব সকলোৱে আহিব ভাল লাগিব আমি আজি লগৰ ঢেৰ আছিলে কিন্তু আজি নাপালোঁ চবকে গতিকে 3জন মানুহে আমি আহিছোঁ দেওবাৰ বুলি ক'লে মনটো বেলেগ ফূৰ্তি এটা লাগে মানে সেইবাবে ওলাই গুচি আহিছোঁ আৰু গতিকে আপোনালোকে আহিব এপাক চবেই চাই যাব জেগাবিলাক কি ধুনীয়া ধুনীয়া জেগা Whispers of your laughter now just echoes in my home. Promises we made, like fragile glass they break, leaving me stranded in this cold, lonely ache. So I'll sing this sad refrain for hearts that bear the pain of love lost in the rain and dreams that couldn't sustain. Oh, let these tears fall like rain, washing away the stain of love that's gone. প্ৰকৃতিক ভাল পোৱা মানুহ মই আপোনালোকে জানে সেইবাবেই মই থাকোঁ প্ৰকৃতিৰ মাজত আৰু আপোনালোককো মই প্ৰকৃতিৰ কিছুমান দৃশ্যই মই দেখাই ভাল পাওঁ গতিকে চাওক এইটো ভয়ংকৰ এটা পাহাৰৰ ভিতৰত আছোঁ আজি ঘূৰিবলৈ ঠাই তেনেকুৱা নাই বিশেষ ঘূৰিবলৈ ভাল ঠাইটো সকলোৱে আমি চাওঁ ঘূৰি থাকোঁ কিছুমান মানে নেদেখা ঠাই দেখিলে মনতো ভাল লাগে মোৰো ভাল লাগে বা আপোনালোকৰো ভাল লাগিব নহয় জানো গতিকে তেনেকুৱা
কষ্ট লাগিছে একদম মানে কি ক'ম আৰু কথা ক'বলৈ মন যোৱা নাই ওখ আপ ডাউন নদী এখন চাক নদী পানী এইটো নদী নাই এই নদী আছে কিন্তু পানী নাই একেবাৰে পানী নাই এইটো চাবলৈ গৈছে মোৰ লগত ইয়াত দুজন আহিছে চাব সিহঁতক কিন্তু একদম ভোকে খোজকাঢ়িব পৰা নাই মানে ৰাতিপুৱাও সিহঁতক খাবলৈ দিয়া নাই দুপৰীয়া খাব দিয়া নাই এতিয়া খোজকাঢ়িব পৰা নাই চাওক না কেনেকৈ খোজকাঢ়ি আছে মানে কি ক'ম আৰু উপায় নাই আহিলোৱে যেতিয়া এইটো মজা লাগিছে কিন্তু দেই জেগাটো ইয়াত উঠিব পাৰিবা নি ওপৰত এনেকৈ এইটো থিয়কৈ তুমি উঠি যোৱা তোমাক 500 টকা দিম তুমি থিয়কৈ এবাৰ উঠা তোমাক 500 টকা দিম তুমি পাৰিব কোৱা গতিকে এয়া চাইছে প্ৰকৃতিৰ মাজত প্ৰকৃতিৰ লীলা খেলা প্ৰকৃতিৰ কিছুমান দৃশ্য আপোনালোকক দেখাম মানে ইয়াত কিন্তু আৰু এটা কথা আকৌ দেই ইয়াত আকৌ সেই ভাল ওলাই আকৌ ভাল মানে কি আৰু বুজি পাইছে নহয় এইটো মানে একদম পাহাৰৰ ভিতৰত অৰুণাচলৰ ভিতৰত এইটো আমাৰ হেৰিৰ পৰা একদম বহুত দূৰত লখিমপুৰ টাউনৰ পৰা একদম বহুত দূৰত কমচে কম 20-25 কিলোমিটাৰ ভিতৰত আহিব লাগে তেতিয়া এইটো ঠাই পাব চাক একদম মানে ফটো মৰাত ব্যস্ত আৰু ইমান ধুনীয়া ঠাই মানে এইটো নদীয়ে আমি খোজকাঢ়ি কমচে কম 5 কিলোমিটাৰ 7 কিলোমিটাৰমান নদীয়ে আহিলোঁ একদম পাহাৰৰ মাজত ক'ত আহিছোঁ ঠিকনা নাই আৰু হেৰাই গ'লে হৈ গ'ল আৰু দেই হেৰাই গ'লে কোনে হৈ যাব ইয়াৰ পৰা তুমি আনিছা তুমি এইটো ভৰি দিবা কিন্তু যদি হেৰাই যাওঁ ন কাৰণ মোৰ ফলোৱাৰ যিসকল আছে তেওঁলোকে কিন্তু এইটো মোৰ ভিডিঅ' নাপালে তোমাৰ ওপৰত কিন্তু একশ্যন আহি যাব তুমি ভালকৈ চাই ল'বা কিন্তু এইটো ক'ত লৈ আনিছা মোক মই নাজানো কিন্তু মই জেগাৰ নাম নাই মেপ কাম নকৰে লোকেশ্যন কাম নকৰে একো নেদেখায় নেটৱৰ্ক একোৱে নাই ইয়াৰ দায়ী কিন্তু তুমি হেৰাই গ'লে মই ইয়াত অৰুণাচলৰ 9 কিলো বুলি কয় অৰুণাচলৰ 9 কিলো বুলি কয় নি বহুত ওচৰতে কৈ দিলা অৰুণাচল যি কি নহওক ভালে হয় জেগাখিনি ঠাই ভাল লাগিছে আৰু বেছি ভিতৰলৈকে নাযাওঁতেই ভয় লাগিছে মানে এইটো ঠাইটো অলপ মানে সিমান ভালো নহয় আপোনালোকে জানেই ক'লোৱেই নাই খেদিব আকৌ খেদিব এই নাযাওঁ ভিতৰত নাযাওঁ ভককৈ ওলাই আহিব পিছত দৌৰিব এতিয়া ছিজনে হয় এইটো নাই এতিয়া ছিজন এইটোৱে হয় এতিয়া গম পাইছে না এতিয়া ইমান জংঘলত যদি ভৰককৈ ওলাই আহে নহয় তো পলাই তত নাপাবা কিন্তু